ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ আহি থকা 2024 চনৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব, কি পৰিৱৰ্তন দেখিব পাব, কি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব, গ্ৰহ নক্ষত্ৰৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ আপোনালোকৰ ৰাশিৰ ওপৰত পৰিব, সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আমাৰ এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। প্ৰথমতে আহিছোঁ পাৰিবাৰিক জীৱন। মেঘ ৰাশি মাহেকীয়া ৰাশিফল অৰ্থাৎ জানুৱাৰী 2024 অনুসৰি বন্ধুসকল নতুন বছৰৰ প্ৰথম মাহ বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে পাৰিবাৰিক জীৱনৰ বাবে এটা ভাল সময় কিছু আপোনালোকৰ নহয় বুলি কৈছে। যদি আপোনালোকৰ সৰু ভাই বা ভনী আছে তেন্তে তেওঁলোকৰ মাজত কিছু মতবিৰোধ হ'ব পাৰে বুলি কৈছে, মতানৈক্য হ'ব পাৰে বা তেওঁলোকৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, যাৰ ফলত আপোনালোকৰ তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে, কাজিয়া পেচাল হ'ব পাৰে। গতিকে সেইখিনি বা তেনেকুৱা ধৰণৰ যদি এটা পৰিৱেশ আপোনালোকৰ ক্ৰিয়েট হয়, পৰিৱেশ বা আপোনালোকৰ আহে, তেনেহ'লে সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰি আপোনালোকে সিদ্ধান্তবোৰ গ্ৰহণ কৰিব লাগিব আৰু সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপত শীঘ্ৰেই আপোনালোকৰ সমাধান হ'লেও এইবোৰ কথা আপোনালোকৰ ঘৰত উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰিব। কিছুমান যে আপোনালোকৰ কোনো ব্যক্তি তৰ্ক পেচাল বা ভুল বুজাবুজি বা যি ধৰণৰ আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি সমাধান হ'ব বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপত, কিন্তু সেইখিনি কিছু আপোনালোকৰ থাকি যাব বুলি কৈছে। এই সময়ত আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে ঘৰত যদি কোনো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যা বা কিছু হেল্থৰ আপোনালোকৰ প্ৰব্লেম দেখা পায়, নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব, গাইডেন্স ল'বলৈ নাপাহৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশো উত্তেজিত হৈ থাকিব বুলি কৈছে। যদি কোনো সদস্যই নতুন এটা কাম আৰম্ভ কৰে বা নতুন জবেই হওক বা চাকৰি পাইছে, তেন্তে সেই চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ কোনো ব্যক্তিয়ে সমস্যাৰ সৃষ্টি কৰিব বিচাৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আৰু এনে পৰিস্থিতিত নিশ্চিতভাৱে নিজৰ লগতে ঘৰৰ সকলো সদস্যক এবাৰ চকু ফুৰাওক বুলি কৈছে। নিশ্চয়কৈ এবাৰ চাবলৈ আপোনালোকে নাপাহৰিব, নহ'লে কোনো ব্যক্তিয়ে আপোনালোকৰ ঘৰখনৰ বা আপোনালোকৰ ঘৰৰ কোনো সদস্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। এটা ভাল প্ৰতিফলন তেতিয়াহে দেখিবলৈ সক্ষম হ'ব। সংৰাগবোৰ পৰিহাৰ কৰিব। 2023 চনত কৰিব নোৱাৰা বহুতো কাম আপোনালোকে এই মাহটোৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব, আৰম্ভ কৰিব পাৰিব। আপোনালোকৰ মনত থাকিব প্ৰবল আত্মবিশ্বাস, কনফিডেঞ্চ আপোনালোকৰ থাকিব, কিন্তু ঘৰখনৰ সমস্যাবোৰ আপোনালোকে কেতিয়াও আওকাণ নকৰিব। গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায় বা আপোনালোকৰ কৰ্ম বা চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিব, কি সাৱধানতাৰ অৱলম্বন কৰিব বন্ধুসকল জানি লওক। কিয়নো 2024 চনৰ প্ৰথম মাহত মেঘ ৰাশি অৰ্থাৎ জানুৱাৰী মাহৰ অনুসৰি বন্ধুসকল মেঘ ৰাশি লোকসকলে ব্যৱসায়ত ভাল অপৰচুনিটি বা মুনাফা লাভ কৰিব বুলি কৈছে। সম্ভাৱনা যথেষ্ট আছে। যদিও এই সময়ত আপোনালোকৰ খৰচ বৃদ্ধি পাব। যদি এই সময়ত আপুনি নতুন কিবা এটা কৰাৰ বাবে পৰিকল্পনা কৰিছিল, প্লেনিং আছিল যে কিবা এটা নতুনকৈ ব্যৱসায় কৰা বা নতুনকৈ কিবা এটা কথা যদি ভাবিছিল, কিন্তু তাত আপোনালোকে কিছু বাধাৰ অতিক্ৰম কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰমো কৰিব লাগিব। কিছুমান আপোনালোকৰ সমস্যা আহিব, কিন্তু সেই বাধা বা সমস্যাখিনি আপোনালোকে নেওচি আপোনালোকে কঠোৰ পৰিশ্ৰম যদি কৰিব পাৰে, এই সময়খিনিত এটা নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। এই সময়ত ব্যৱসায়ীসকলৰ আত্মবিশ্বাস কিছু কমি যাব পাৰে। যদি আপোনালোকে আশা কৰাৰ ধৰণে যি ধৰণৰ কাম আপোনালোকে ষ্টাৰ্ট কৰিব ভাবিছিল বা সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে কনফিডেঞ্চ আনিব লাগিব, আপোনালোকে হাৰ মানিব নালাগিব। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু শত্ৰুৱে আপোনালোকক কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিছুমান বিৰোধীয়ে। গতিকে ধ্যান ৰাখিব লাগিব। যদি আপুনি চাকৰি কৰে তেন্তে এই মাহটো স্বাভাৱিক হ'ব আৰু আপোনালোকৰ কোনো সমস্যা নহ'ব বুলি কৈছে। কিন্তু সিদ্ধান্তবোৰ লওঁতে, কামবোৰ কৰোঁতে ধ্যান ৰাখিব লাগিব আপোনাৰ দ্বাৰা যাতে কোনো ধৰণৰ ভুল গতিবোৰ নহয়। গতিকে সেইখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব, নহ'লে আপোনালোকে ছিনিয়ৰসকলৰ পৰা কথা শুনিব লগা হ'ব পাৰে। গতিকে এই মাহটোত আপোনালোকে কিছুমান কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। মাহৰ আৰম্ভণিতে আপোনালোকৰ কামৰ বোজাৰ বেছি পাব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যদি লাহে লাহে আপোনালোকে সেইখিনি সকাহ পাবলৈ আৰম্ভ কৰিব, কিন্তু কামৰ বোজা আৰম্ভণি সমস্যাত আপোনালোকৰ কিছু প্ৰেছাৰ থাকিব বুলি কৈছে। জানুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকৰ কামৰ বাবে উৎসাহ পাব বুলি কৈছে। কনফিডেঞ্চ আপোনালোকৰ বাঢ়িব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কি পৰিৱৰ্তন দেখিব পাব বন্ধুসকল। যদি মেঘ ৰাশি লোকসকলে অধ্যয়নৰ কোনো নতুন পাঠ্যক্ৰমৰ কথা ভাবিছে, তেন্তে আপুনি এই মাহত
আৰম্ভ কৰিব বুলি কৈছে। আৰম্ভণিতে কিছু সমস্যা হ'ব যদিও লাহে লাহে আপোনালোকৰ সকলো ঠিক হৈ যাব। ধৈৰ্য ধৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকল শিক্ষকসকলে আপোনালোকৰ লগত সুখী অনুভৱ কৰিব বুলি কৈছে। আপোনালোকৰ ষ্টাডিৰ ক্ষেত্ৰত যি ধৰণৰ একাগ্ৰতা, যি ধৰণৰ মনোযোগ, সেইখিনিক লৈ আপোনালোকক প্ৰশংসা লাভ কৰিব বুলি কৈছে। আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে। কেৰিয়াৰ সম্পৰ্কীয় কিবা এটাই আপোনাক কিছু আমনি কৰিব পাৰে, কিন্তু আপুনি সেইটো কাৰো লগত শ্বেয়াৰ নকৰিব বুলি কৈছে। নিজৰ কেৰিয়াৰ সম্পৰ্কত কিছুমান যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা আছে, সেইখিনি নিজেই ল'বলৈ চেষ্টা কৰক বুলি কৈছে। গতিকে কিছুমান গোপনীয়তা আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। এই সময়ত আপোনালোকৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব বুলি কৈছে। কিন্তু সমস্যাৰ সমাধানত কিছু প্ৰব্লেম আহিলেও সমস্যাৰ সমাধানত আপুনি বন্ধু বান্ধৱীৰ সহায় কৰিব বুলি কৈছে। বন্ধু বান্ধৱীয়ে আপোনালোকক সহায় কৰিব, পিতৃ মাতৃৰ পৰা ছাপোৰ্ট পাব। অধ্যয়নত কিবা এটা কথা আপোনালোকৰ সন্দেহ থাকিব, ছিনিয়ৰসকলৰ পৰা আপোনালোকৰ সমৰ্থন পাব বুলি কৈছে। প্ৰেম জীৱনত আপোনালোকৰ বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলে এই মাহটো কিদৰে পাৰ হ'ব। মেঘ ৰাশি জানুৱাৰীৰ ৰাশিফল অনুসৰি বা মাহেকীয়া ৰাশিফল অনুসৰি আপুনি প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে বিশেষকৈ কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সংগীৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হ'ব পাৰে আৰু সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। দম্পতীৰ মাজতো বিবাদ হ'ব পাৰে। বৈবাহিক জীৱনত বিশেষকৈ নিজৰ সংগীৰ সৈতে ৰোমান্টিক ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব, যদিও শেষ মুহূৰ্তত পৰিকল্পনা পিছুৱাই যাব পাৰে বুলি কৈছে। বিবাহৰ বাবে অপেক্ষা কৰি থকা জাতক জাতিকাসকলে হয়তো কিছু নিজৰ বাবে নতুন জীৱন সংগী বিচাৰি পাব পাৰে বুলি কৈছে। তেওঁলোকৰ লগত অতি সুখী যেন লাগিব। স্বাস্থ্যৰ জীৱন আপোনালোকৰ কিদৰে পাৰ হ'ব। যদি আপোনালোকৰ ৰাশি মেঘ ৰাশি হয়, তেন্তে 2024 চনৰ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি আপুনি শাৰীৰিকভাৱে সুস্থ হ'ব বুলি কৈছে। কিন্তু যদি আপুনি ডায়েবেটিছ ৰোগী হয়, তেন্তে মনোযোগ অৰ্থাৎ ধ্যান ৰাখক বুলি কৈছে। বজাৰৰ খাদ্য একেবাৰে নাখাব, অৰ্থাৎ আপোনালোকে মছলাজাতীয় খাদ্যবোৰ আপোনালোকে এভইড এৰাই চলক বুলি কৈছে, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু মাজভাগত কিছু সময়ৰ বাবে ডিঙিৰ সমস্যা, কাহ চৰ্দিৰ সমস্যা হওক, আপোনালোকৰ কফ আদি সমস্যা কিছু আপোনালোকৰ অশান্তি দিব, যদিও সোনকালে সেইখিনি ক্ষেত্ৰত আৰোগ্য হ'ব বুলি কৈছে। মানসিকভাৱে মাহৰ আৰম্ভণিতে অস্বস্তি অনুভৱ কৰিব আৰু কিবা এটা চিন্তাত পৰিব বুলি কৈছে। ইয়াৰ বাবে যদি আপুনি দৈনিক ধ্যান কৰিবলৈ চেষ্টা কৰে, যোগাসন যদি আপোনালোকে কৰে, ব্যায়াম কৰে, তেন্তে আপোনালোকৰ মনটো শান্তি হৈ থাকিব বুলি কৈছে। নিজৰ হেল্থৰ যদি কিছু সমস্যা বা প্ৰব্লেম আপোনালোকে অনুভৱ কৰে, নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব বন্ধুসকল। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। এই মাহটো আপোনালোকৰ লাকি নম্বৰ আৰু লাকি ৰং হৈছে, এই মাহটো আপোনালোকৰ ভাগ্যশালী সংখ্যা হৈছে 2 আৰু ভাগ্য ৰং হৈছে কমলা। গতিকে এই মাহত এই দুইটাই অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ অসুবিধাসমূহ কিছু পৰিমাণে কমি যাব আৰু সকাহ পাব বুলি কৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব, নিজৰ ওপৰত বিশ্বাস ৰাখিব। বৈবাহিক জীৱনত বিশেষকৈ জীৱনসংগীৰ অনুভৱক তেওঁলোকৰ মনৰ আৱেগবোৰ বুজিবলৈ চেষ্টা কৰিব। সংৰাগবোৰ পৰিহাৰ কৰি নিজৰ আপোনালোকে কাম কাজখিনি সুন্দৰভাৱে সম্পাদন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত যদি আপোনালোকে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় বাণিজ্য কৰাৰ পৰিকল্পনা আছিল, বহুদিনৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবি আছিল, সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে যিখিনি এগ্ৰিমেণ্ট কৰিব, যিখিনি আপোনালোকৰ চুক্তিবদ্ধ হ'ব, সেইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্য ধৰিব লাগিব, নহ'লে কিছু সমস্যা আপোনালোকৰ অশান্তি দিব পাৰে পাছত গৈ পেলাই। গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব, এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কিন্তু এই মাহত বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামৰ বাবে আন কোনো ব্যক্তিৰ ওপৰত আপোনালোকে হেঁচা নিদিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকৰ ইচ্ছা স্বাৰ্থৰ বিবেচনা কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ আভ্যন্তৰীণ সুখ কঢ়িয়াই আনিব। আপোনাৰ অপচয় কৰা খৰচ দেখি আপোনালোকৰ পিতৃ মাতৃ হওক, আপোনালোকৰ বিশেষকৈ ঘৰৰ মানুহখিনি আপোনালোকৰ চিন্তিত হৈ পৰিব। সেয়ে আপুনি তেওঁলোকৰ খঙৰ কিছু আপোনালোকে বলি হ'বলগীয়া হ'ব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব, তেওঁলোকৰ খং ৰাগৰ আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই সময়খিনিত আপোনালোকে খং ৰাগবোৰ পৰিহাৰ কৰি নিজৰ কথা বতৰা, নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু ধ্যান ৰাখিব, আপোনালোকৰ জীৱন সংগীয়ে আপোনালোকৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে, যাৰ বাবে আপুনি কিছু খিংখিঙীয়া হৈ পৰিব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব। সুখী পাৰিবাৰিক জীৱন আপোনালোকে লাভ কৰিবৰ বাবে শনিদেৱক আপোনালোকে তেলৰ অভিষেক কৰক বুলি কৈছে।
নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে সুন্দৰ প্ৰতিফলন এই মাহটো দেখিবলৈ সক্ষম হ'ব ধৈৰ্য ধৰিব নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব বহুতো কাম আপোনালোকে এই মাহটোত আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব পৰিচালনা কৰিব পাৰিব প্লেনিং কৰা কামখিনি আপোনালোকে সুন্দৰভাৱে এই মাহটোত কৰিব পাৰিব নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কাম কাজখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ